নমস্কাৰ মই আলপনা বৰুৱা স্বাগতম সকলোলৈ মই যেহেতু ডায়াবেটিক ৰিভাৰ্স কৰিছো কোনো ঔষধ সেৱন নকৰাকৈ মোৰ ব্লাড সুগাৰ খুব সুন্দৰকৈ এবছৰত নিয়ন্ত্ৰণ হৈ আছে আৰু লগতে মোৰ হাই ব্লাড প্ৰেছাৰো কোনো ঔষধ সেৱন নকৰাকৈ খুব সুন্দৰকৈ নিয়ন্ত্ৰণত আছে হে মই যিবিলাক কৰিছিলো এইবিলাক নিয়ন্ত্ৰণৰ বাবে হে অভিজ্ঞতাসমূহে আপোনালোকৰ মাজলৈ লৈ আহিছো যাতে আপোনালোকৰ সুবিধা হয় হেতু কাৰণে মই এতিয়া দুপৰীয়া খাদ্য গ্ৰহণ কৰিবলৈ লৈছো বিশেষ লোৱা নাই কমকৈ কিবা লৈছো ইয়াতে মই কথা এটা কওঁ আপোনালোকে যদি বাই চান্স হাই কাৰ্বহাইড্ৰেট খাদ্য গ্ৰহণ কৰিব লগা হয় যিসকল ডায়াবেটিক্স ৰিভাৰ্স কৰিব বিচাৰিছে তেনেহলে আপোনালোকে দেশী ঘিটো যদি ভাত খায় তেতিয়াহলে ভাতৰ লগত 1 চামুচ মিলাই লব ভাতটো বেছি নলব 100 গ্ৰামৰ ওপৰত নলব আৰু তাত দেশী ঘিটো মিলাই দিব মানে দেশী ঘি মানে গৰু ঘিউটো দেশী ঘি বুলি ওলাইছে গৰু ঘিউটো আপোনালোকে 1 চামুচ মান মিলাই দিব 100 গ্ৰামৰ ওপৰত ভাত নলব আৰু যদি ৰুটি খাব লগা হয় ঘেঁহু আটা ৰুটি তেনেহলে আপোনালোকে ৰুটিখনত 1 চামুচ মান গৰু ঘিউটো মিলাই হানি দিব এনেদৰে আৰু আপোনালোকে পিনাট বাটাৰ ল'ব পাৰে হাই কাৰ্বহাইড্ৰেট যদি খাদ্য গ্ৰহণ কৰে তাৰ আগতে পিনাট বাটাৰ লৈ ল'ব খাই ল'ব অলপ তেতিয়া আপোনালোকৰ ব্লাড সুগাৰটো এইবিলাক ঘেঁহু আটা ৰুটি হওক বা ভাত হওক খাবলৈ হলে এইবিলাক খালে দেশী ঘিটি খালে বা পিনাট বাটাৰটো খালে পটককৈ যিখিনি গ্লুক'জৰ মাত্ৰা সেইখিনি পটককৈ ব্লাডত ৰিলিজ কৰি নিদিয়ে হেতুকে কলো আজি এতিয়া মই দুপৰীয়া খাদ্য কেনেদৰে গ্ৰহণ কৰিবলৈ লৈছো হেতু দেখাইছো আপোনালোকক এয়া বিশেষ নাই লোৱা মই আজি ডাইল নাই লোৱা ডাইলটো লবই নালাগে চাবলৈ গলে ডাইল হাই কাৰ্বহাইড্ৰেট হয় কিন্তু কমটি মাত্ৰাত লব পৰা যায় মই আজি ডাইল নাই লোৱা মই এয়া লৈছো মাংস যেহেতু আমি ডায়াবেটিক ৰিভাৰ্স কৰিবলৈ হওক বা ওয়েট লস কৰিবলৈ হওক আমি প্ৰটিন লবই লাগিব মাছ মাংস কণী আদি জিৰ' কাৰ্বহাইড্ৰেট হয় আৰু হেতু কাৰণে আমাৰ ব্লাড প্ৰেছাৰ হওক বা ব্লাড সুগাৰে হওক আমাৰ নবহায় আৰু যিসকলে নিৰামিষ সেইসকলে পনীৰ সয়াবিন আদি ল'ব পাৰে বা তেওঁলোকৰ নিৰামিষসকলৰ বাবে প্ৰটিনৰ অলপ অভাৱ হয় সেই কাৰণে আপোনালোকে ৱে প্ৰটিন ল'ব পাৰে অনলাইন মাৰ্কেটত পোৱা যায় ৱে প্ৰটিন আৰু লৈছো মই এয়া ভেন্দি ভাজি ভেন্দি ডায়াবেটিস পেচেণ্টৰ বাবে বহুতেই ভাল ডায়াবেটিস থকাসকলৰ বাবে বহুতেই ভাল খুব সুন্দৰকৈ খাব পাৰে ভেন্দি আৰু মই এয়া লৈছো ল কাৰ্বহাইড্ৰেট আটা ৰুটি দুখন লৈছো আজি ইয়াত মই সয়াবিন আটা মিলাই দিছো 50% সয়াবিন আটা 50% ল কাৰ্বহাইড্ৰেট আটা আপোনালোকে ল কাৰ্বহাইড্ৰেট আটাটো বনাই ল'ব পাৰে মিলাই নলৈ সয়াবিন আটা মিলাই নলবও পাৰে আজি সকল থাইৰয়ড আছে হেসকলে সয়াবিন আটা মিলাই নলব আপোনালোকে ল কাৰ্বহাইড্ৰেট আটাই দি আপোনালোকে ৰুটি বনাই খাব পাৰিব পুৰি বনাই খাব পাৰিব ল কাৰ্বহাইড্ৰেট আটা আপোনালোকে গ্লুটেন ফ্ৰী আনিলে বেলিব নোৱাৰিব যেহেতু তাত আঠা নাথাকে মই আগত এটা ভিডিও দিছো কেনেকুৱা আটা আপোনালোকে যদি বেলিব বিচাৰে কেনেকুৱা আটা আনিব গ্লুটেন ফ্ৰী লিখা তলত যদি লিখা থাকে যেটো আটা চইচ কৰিব তাৰ তলত যদি গ্লুটেন ফ্ৰী লিখা থাকে তেতিয়াহলে আপোনালোকে হেতু যদি বেলিবলৈ নোৱাৰে তেনেহলে ননাই ভাল নিশ্চয় আৰু বিশেষ নকওঁ আজিলৈ মই দুপৰীয়া খাদ্য গ্ৰহণ কৰো তাৰ আগতে মই কওঁ আপোনালোকে সালাড খাদ্য গ্ৰহণ কৰাৰ আগত 20 মিনিট বা আধা ঘণ্টা মান আগত খাব সালাডে পেট ভৰাব পাৰিলে খুবেই ভাল আৰু আমি সবজিয়ে পেট ভৰাব পাৰিলে খুবেই ভাল যদি ৰুটি নলওঁ এই সবজি আৰু সালাড লৈ পেলাই আমি খুব সুন্দৰকৈ খাব পাৰো পেট ভৰা খাব পাৰো কিয়নো হেবিলাকত কাৰ্বহাইড্ৰেটৰ মাত্ৰা যথেষ্ট কম হয় হেতু কাৰণে আপোনালোকে সালাডটো লবই সালাডটো আপোনালোকে খাদ্যৰ লগতো লব পাৰে বা আধা ঘণ্টা 20 মিনিট মান আগতো লব পাৰে এয়া কলো আজি বিশেষ নাই আজিলৈ আহিছো ধন্যবাদ